আজি হৈছে ৰাতিৰ সময় মই ৰাতিপুৱাই আহিলোঁ আৰু এয়া ৰাতি শোৱাৰ সময়ছোৱা আপোনালোকক দেখুৱাওঁ বুলি ভাবিছোঁ যে ভিতৰতো পেচেণ্টে বাৰু বেডত যিয়েই নহওক মানে শুই থাকে আৰু বাহিৰত যিসকল এটেণ্ডেণ্ট থাকে সেইসকল এটেণ্ডেণ্টৰ কিমান যে কষ্টকৰ সময় সেই সময়খিনিকে আচলতে আপোনালোকক দেখুৱাওঁ বুলি ভাবিলোঁ। এয়া তলতে সকলো পেচেণ্টৰ এটেণ্ডেণ্টবিলাকে এনেকৈ পাতি পাৰি লৈছে, লগতে কিবা কিবি পাৰি লৈছে আৰু পাৰি মেলি তাতে ৰাতি অকণমান সময় যিয়ে আৰু ঝিলমিল টোপনিটো আহে তেনেকৈ কষ্ট কৰি পেলাই ৰাতিটো পাৰ কৰিলোঁ। আৰু পাছদিনা ৰাতিপুৱাই হোৱাটো নহ'লেই বাৰু যেনে তেনে পাৰ কৰিলোঁ ৰাতিটো। ৰাতিপুৱাই আকৌ শ্বিফ্ট কৰি দিলে 3rd ফ্ল'ৰত মানে জেনেৰেল ৱাৰ্ডত ICUৰ পৰা শাহুমাই অকণমান ভাল পাইছে, গতিকে ICUৰ পৰা উলিয়াই পেলাই 3rd জেনেৰেল ৱাৰ্ডত দিলে আৰু তাত আহি আকৌ 3rd ফ্ল'ৰত জেগা বিচাৰি মেলি যেনে তেনে অকণমান জেগা পালোঁ আৰু পাতি চাতি পাৰি ৰাতিপুৱাৰ ব্ৰেকফাষ্ট আমাৰ হাজবেণ্ডৰ ফেমিলি মানুহে আনি দিলে, তাকে খালোঁ আৰু খাই বৈ দিনটো পাৰ কৰিলোঁ। ৰাতিৰ সময়ছোৱা চাওকচোন কিমান যে মানুহবিলাকে এনেকৈ তলত বহি বহি দিনবোৰ পাৰ কৰিছে, বাহিৰত কষ্ট কৰি আছে।